নলবাৰীত ভেলাঘৰৰ পৰা জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। বাঁহ খেৰ নৰাৰে সাজি উলিয়ালে জুবিনৰ প্ৰিয় গীটাৰ। নলবাৰীৰ বাউসীয়াপাৰাৰ পথাৰত 30 ফুট উচ্চতাৰ জুবিনৰ গীটাৰ নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে গাঁৱৰ ডেকাসকলে। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, সেয়েহে এতিয়া চলিছে ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা। নলবাৰীৰ বাউসীয়াপাৰাৰ যুৱক যুৱতীৰ পৰা মহিলালৈ সকলোৱে প্ৰাণৰ শিল্পী জুবিনৰ সোঁৱৰণত 30 ফুট উচ্চতাৰ গীটাৰ তৈয়াৰ কৰাৰ লগতে মেজি আৰু ভেলাঘৰো সাজি উলিয়াইছে। বিহুগীত পৰিৱেশন কৰি আদৰণি জনাইছে হেঁপাহৰ ভোগালীক। উৰুকাত হাঁহে মাহে এসাঁজ খাবলৈও সাজু, লগতে জনাইছে জুবিনক শ্ৰদ্ধাঞ্জলি আৰু পৰিৱেশন কৰিছে জুবিনৰ গীত। আনহাতে ভেলাঘৰৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এতিয়া সকলো। পোনপ্ৰথমে নলবাৰী জিলাৰ বাউসীয়াপাৰা গাঁৱৰ বৈশ্য চুবুৰীৰ ৰাইজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতু আমাৰ মাজত জুবিন দা নাই, তেখেতক স্মৰণ কৰিবলৈ আমি তেখেতৰ প্ৰিয় বাদ্যযন্ত্ৰ গীটাৰটো ইয়াত সাজি উলিয়াইছোঁ আৰু লগতে তেখেতৰ কাষত এখন ফটো আঁৰি দিয়া হৈছে। ৰাতিপুৱা সন্ধিয়া আমি তাত সমূহ ৰাইজে লগ লাগি শ্ৰদ্ধাঞ্জলি জনাওঁ। এই গীটাৰটো বনাওঁতে কি কি ব্যৱহাৰ কৰিছে আৰু কিমান দিন লাগিছে? গীটাৰটো বাঁহ, নাৰ, নতুন ধুতিৰ কাপোৰ, মাজে মাজে গুণাও অলপ আছে, সেনেকৈ মিলাই পেলাই গীটাৰটো বনোৱা হৈছে। গীটাৰটো আমি নৱেম্বৰৰ 28 তাৰিখৰ পৰা আৰম্ভ কৰি ডিচেম্বৰৰ 20 তাৰিখে এইটো সজোৱা কমপ্লিট হৈছে আৰু এইটো ওখটো 30 ফুট আছে। এইখিনি আমাৰ ডেকা ল'ৰাখিনিয়ে মানে মোকো সুধিছে যে আমি কি কৰিম, মই উপদেশ দিলোঁ এই জুবিন দা নাই যেতিয়া জুবিনৰ স্মৃতিত কিবা এটা বস্তু বনাই দেখালে ৰাইজে অলপ ভাল পাব, ৰাইজৰ মনতো সেই জুবিনৰ নোহোৱা অনুভৱটো অলপ জাগ্ৰত হ'ব, সেইকাৰণে জুবিনৰ গীটাৰটো আমি ইয়াত বনালোঁ। নলবাৰীৰ পৰা জ্ঞানজ্যোতি শইকীয়াৰ প্ৰতিবেদন স্বচ্ছ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.